हेलो स्टूडेंट जोनসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026 দিব গৈ আছে তেওঁলোকৰ হাতত মাত্ৰ আছে আৰু 4 দিন আৰু 4 দিন পিছতে তোমালোকৰ 10th ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব মেট্ৰিক ফাইনাল পৰীক্ষা তো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ মাজত বহুত ষ্টুডেন্ট আছে যোনসকলৰ সিলেবাস পঢ়ি কমপ্লিট হ'ল আৰু ৰিভিজন দি আছে আৰু বহুত এনে ষ্টুডেন্ট আছে যিসকলে এতিয়ালৈকে 50% সিলেবাসও পঢ়ি হোৱা নাই বা বহুত এনেও আছে তেওঁলোকে কৈ থাকে একো পঢ়ি হোৱা নাই তো তোমালোকৰ মেট্ৰিক পৰীক্ষালে আছে মাত্ৰ 4 দিন তো তোমালোকে এতিয়া কি কৰিবা কেনে ধৰে তোমালোকে পাস কৰিব পাৰিবা মেট্ৰিক ফাইনাল পৰীক্ষাত তো ছাত্ৰ ছাত্ৰীসকল যোনসকলে সিলেবাস কমপ্লিট কৰিলা পঢ়ি বা যোনসকলে একো পঢ়া নাই বা 50% সিলেবাস পঢ়িছা সকলোৰে বাবে আজিৰ এই ভিডিওটো গুৰুত্বপূৰ্ণ হ'ব গৈ আছে কিয়নো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি আমি লৈ আহিছো অল সাবজেক্টৰ কমন কুৱেশ্যন মেট্ৰিক 2026 ৰ কাৰণে আৰু এই অল সাবজেক্টৰ কমন কুৱেশ্যনছ তোমালোকে ভালকে যদি পঢ়া যোনসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি সিলেবাস কমপ্লিট হ'ল তেওঁলোকে সিলেবাস কমপ্লিট কৰাৰ পিছতো আমাৰ এই কমন কুৱেশ্যনছ খিনি ভালকে যদি পঢ়া তেন্তে কিন্তু তোমালোকে মেট্ৰিক ফাইনাল পৰীক্ষাত 100% কমন পেলাবলৈ তোমালোকৰ বহুত এটা হেল্প হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 50% সিলেবাস কমপ্লিট কৰিছে আৰু 50% আছে কিন্তু এই 4 দিনত তোমালোকে 50% কভাৰ কৰা কেতিয়াও পসিবল নহয় তো তেওঁলোকৰ বাবেও কমন কুৱেশ্যনছ এতিয়া পঢ়া বহুত ইম্পৰ্টেন্ট হয় আৰু যিসকলে পঢ়াই নাই একেবাৰে একো পঢ়ি হোৱা নাই আৰু তেওঁলোকে যদি আমি দিয়া এই কমন কুৱেশ্যনছ খিনি ভালকে পঢ়া তেনে ক্ষেত্ৰত কিন্তু তোমালোকে ইজিলি পাস কৰি যাব পাৰিবা ফেল কৰাৰ ভয় তোমালোকৰ নাথাকিব তো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে সাগে দেখা পাইছা আমাৰ চেনেলতো তোমালোকক কমন কুৱেশ্যনছ বোৰ দিয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল এই কমন কুৱেশ্যনছ বোৰ কিন্তু আমাৰ মন গৈছে দি দিছো তেনেকুৱা নহয় ভাল অভিজ্ঞ শিক্ষকসকলে বহুত এনালাইজ কৰি পিছতহে তোমালোকৰ বাবে বনাইছে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কমন কুৱেশ্যনছ খিনি যদি ভালকে পঢ়া তেন্তে 99% চান্স আছে তোমালোকৰ মেট্ৰিক ফাইনাল পৰীক্ষাত এখিনিৰ পৰা কমন পৰাৰ গতিকে তোমালোকে একদম টেনচন নকৰিবা তো ছাত্ৰ ছাত্ৰীসকল বহুতে ক'ব পাৰে কমন নপৰে তো তেওঁলোকক কৈ আছো যে লাষ্ট ইয়াৰৰ মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰৰ লগত আমি লাষ্ট ইয়াৰ দিয়া কমন কুৱেশ্যন খিনি মিলাই চাবা তেতিয়া তোমালোকে বুজি পাই যাবা যে আমি দিয়া কমন খিনি আহিছিলে নে নাই তো এইবাৰো তোমালোকৰ বাবে যোনখিনি আমি কমন কুৱেশ্যনছ বনাইছো তোমালোকে পৰীক্ষাৰ দিনা নিশ্চয় দেখিবলৈ পাবা আমি দিয়া সব কমন ডাইৰেক্ট আহিছে তো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি তোমালোকৰ লগত আমাৰ কমন কুৱেশ্যনছ খিনি ডিসকাস কৰিছো কিন্তু সেই ভিডিওবোৰ অলপ লং আছে আগো তাৰ পৰা লিখি লওতে তোমালোকৰ প্ৰবলেম হ'ব বহুতে কৈ আছিলা তো তোমালোকে সেই ভিডিওছবোৰৰ পৰা চাই পিনে তোমালোকে যদি লিখি লোৱা হেতু কৰিব পাৰা আৰু যদি এতিয়া যেহেতু তোমালোকৰ টাইম নাই হাতত একদম টাইম কম গতিকে তোমালোকে যদি কোনোবাই আমাৰ হে কমন কুৱেশ্যনছ ডাইৰেক্ট পিডিএফ হোৱাটছআপত লৈ লব বিচাৰা তেন্তে তোমালোকে আমাৰ হোৱাটছআপ নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দিবা যে কমন কুৱেশ্যনছ পিডিএফ লাগে আৰু তেতিয়া তোমালোকে আমাৰ এই কমন কুৱেশ্যনছ পিডিএফ খিনি বাই কৰিব পাৰিবা পাৰ সাবজেক্ট মাত্ৰ 99 रुपीस আৰু যদি একেলগে 5টা সাবজেক্ট লোৱা আমাৰ আসামিজ ইংলিশ সোশ্যাল সায়েন্স সায়েন্স জেনাৰেল ম্যাথমেটিক্স এই 5টা সাবজেক্টৰ কমন কুৱেশ্যনছ আছে যদি এই 5টা সাবজেক্ট একেলগে লোৱা তেন্তে তোমালোকে 450 रुपीसতে পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল যদি লব বিচাৰা তোমালোকে এতিয়াই মেছেজ দিয়া আৰু এখিনিয়ে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব তোমালোকে পৰীক্ষাৰ দিনা দেখা পাবা আৰু তোমালোকক পৰীক্ষাৰ দিনা আমি কুৱেশ্যনছ পেপাৰ আৰু আমি দিয়া কমন কুৱেশ্যনছৰ প্ৰুফ সহ তোমালোকক দেখুৱাই দিম গতিকে তোমালোকে একো টেনচন নকৰিবা এতিয়াই যোগাযোগ কৰা আৰু ইতিমধ্যে বহুত ষ্টুডেন্টে লৈ লৈছে আৰু তোমালোকে যদি লোৱা নাই তেন্তে এতিয়াই কন্টাক্ট কৰা আৰু যিসকলে লৈছা তেওঁলোকে কিন্তু আকৌ মেছেজ নিদিবা যিসকলে লোৱা নাই তেওঁলোকক হে নাম্বাৰটো দিছো মেছেজ কৰিবলৈ তো তোমালোকে ভালকে পঢ়া পৰীক্ষাৰ কাৰণে তোমালোকক অল দা বেষ্ট থাকিল আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত যদি এতিয়াও জয়েন হোৱা নাই আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ যাবা তাতে আমি তোমালোকক ইম্পৰ্টেন্ট কিবা আপডেট থাকিলে তাতে জনাই দিম থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেক আসাম